তিৰাশীৰ অসম আন্দোলনৰ এটা সৰু ল'ৰাৰ কাহিনী। সেই সৰু ল'ৰাটো এতিয়া বহুত ডাঙৰ হৈ গ'ল। জুয়ে পৰা তিৰাশীৰ আশে পাশে যেতিয়া অসমত গাঁৱে ভূঞে অসম আন্দোলনৰ জুই ধোঁৱাই আৱৰি ধৰিছিল, তেতিয়া সেই সৰু ল'ৰাটোৱে পিটপিটাই ফুৰিছিল গুৱাহাটী। এই চানমাৰী, এই গুৱাহাটী ক্লাব, এই কামৰূপ একাডেমি। সেই সৰু ল'ৰাটোৱে আজি বহুত ডাঙৰ হৈ গ'ল। ডাঙৰ মানে আজিৰ তাৰিখত বহুত ডাঙৰেই হ'ল। কিমান ডাঙৰ সেই কথা আপোনাক ক'ম বাৰু। সম্ভ্ৰমেৰে নাম ল'বলগীয়া মৰ্যাদাপূৰ্ণ আসনত আজি সেই সৰু ল'ৰাটো। কোনেনো বাৰু ভাবিছিল সেই সৰু ল'ৰাটো ইমান ডাঙৰ হৈ যাব বুলি? সৰু ল'ৰাটোৰ কাহিনী শৈশৱৰ পৰাই আৰম্ভ কৰিছোঁ। জন্ম যোৰহাটত। এইখন ফটো যোৰহাটতেই তোলা। পিতৃ কৈলাশনাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱীৰ সৈতে সৰু পৰিয়ালটো। ষ্টুডিঅ'ত ফটোৰ বাবে এটা পজ। সেই সৰু ল'ৰাটোৱে আজি বহুত ডাঙৰ হৈ গ'ল বুলি এতিয়া নিশ্চয় বুজি পাইছে কাৰ কথা কৈছোঁ। অসম আন্দোলনক একেবাৰে ওচৰৰ পৰা দেখিছিল সৰু ল'ৰাটোৱে। যোৰহাটৰ বাল্যভৱনৰ পৰা আহি গান্ধীবস্তিৰ স্কুলত পঢ়ালৈকে এক দীঘলীয়া পৰিক্ৰমা। যোৰহাটত বাল্যভৱনত পঢ়ি থাকোঁতে ইঘৰ সিঘৰ কৰিছিল, বাটে ঘাটে পিটপিটাই ফুৰিছিল। তাৰ পিছত কৰ্মসূত্ৰে গুৱাহাটীলৈ গুচি আহিছিল পৰিয়ালটো। গুৱাহাটী ক্লাব, কামৰূপ একাডেমি, চানমাৰীত পিটপিটাই ঘূৰি ফুৰালৈকে এক দীঘলীয়া নষ্টালজিক কাহিনী আছে সেই সৰু ল'ৰাটোৰ। তেতিয়া অসম আন্দোলনৰ ভৰপক। তেজ দিম তেল নিদিও ধ্বনিৰে গোটেই অসম মুখৰ হৈ আছে। আৰু সেই সময়তেই অসম আন্দোলনৰ নেতৃত্বৰ কাষ চাপিছিল সৰু ল'ৰাটো। প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকনকে আদি কৰি নেতাসকলৰ আশে পাশে ঘূৰি ফুৰালৈকে এক অসম আন্দোলনক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল সেই সৰু ল'ৰাটোৰ। অসম আন্দোলনত কিনো কৰিছিল ল'ৰাটোৱে? ভালকৈ চাওক এই ফটোখন। বহি আছে প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন। বাকী বহুতকে হয়তো এতিয়া আমি চিনিবই পৰা নাই। কিন্তু এই যে সৰু ল'ৰাটো, হাতত এখন পুস্তিকা লৈ একান্ত মনোযোগেৰে পঢ়ি থকা সেই সৰু ল'ৰাটো। ৰ'ব, সেই সৰু ল'ৰাটোৰ আৰু এখন ফটো আছে আন্দোলনকাৰী নেতাসকলৰ সৈতে। এই সৰু ল'ৰাটোৰ পিছফালে থকা নেতাসকল কোন আপুনি চিনি পাইছেনে? আমিও ভালকৈ চিনিব পৰা নাই, কিন্তু এই সৰু ল'ৰাটোক আজি সকলোৱে চিনি পায়। সৰু ল'ৰাটোৱে আজি কি কৰিছে, আজি কেনেকৈ আছে, সেই কথা কোৱাৰ পূৰ্বে আজি আপোনাক আৰু এখন ছবি দেখুৱাইছোঁ। আইতাকৰ সতে তোলা এইখন ফটো চাওক। চকুত অসম্ভৱ তীৰবিৰণী। এই তীৰবিৰণীয়ে বুজাই দিছিল লক্ষ্য কিমানলৈ থাকিব পাৰে সেই সৰু ল'ৰাটোৰ। সেই ল'ৰাটোৰ দৃষ্টি যে সুদূৰলৈ আছিল, তাৰ প্ৰমাণ এয়া আজি আপোনাৰ চকুৰ সন্মুখত। আজিৰ ৰাজনীতিৰ চাণক্য তেওঁ। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আজি তেওঁ মধ্যমণি। তীক্ষ্ণধী দুৰন্ত ৰাজনীতিকৰ আজি দ্বিতীয় ৰাজ্যাভিষেক। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা কান্ধত লৰে ৰাজ্যৰ অজস্ৰ জনতাৰ সৌভাষিক জনাদেশত অৰ্পিত গুৰুদায়িত্ব। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। ককা দেউতা, নাতি আৰু হাতী বোল ছবিত হাতীৰ পিঠিত উঠি অভিনয় কৰা কিশোৰজন আজি ৰাজ্যৰ দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী। পৰাজয়ৰ পৰা জয়ৰ শীৰ্ষতম শিখৰত আৰোহণ কৰা সেই ৰাজনৈতিকজনেই হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰবল ইচ্ছাশক্তি, ৰাজনৈতিক বিচক্ষণতা আৰু মনৰ মাজত অবিৰতভাৱে লৈ ফুৰা যুঁজাৰু মানসিকতাই সৃষ্টি কৰিছে আজিৰ অনন্য অদ্বিতীয় অপৰাজয় হিমন্ত বিশ্ব শৰ্মাক। হয়, হিমন্ত বিশ্বৰ মাতৃ হয়, কিন্তু মোৰ মনত আজি হিমন্ত বিশ্ব শৰ্মাই
লগতে হিমন্ত বিশ্বৰ আদৰ্শেৰে সমাজৰ পৰা যদি আৰু 10-15জন হিমন্ত বিশ্ব ওলাই মোৰ তেতিয়াহে মনৰ আশাবিলাক আৰু বেছি পূৰ্ণ হ'ব। কাৰণ হিমন্ত বিশ্বই দেখুওৱা ৰাস্তাৰে আগবাঢ়ি গৈ যদি আৰু 10জন হিমন্ত বিশ্ব মোৰ ওচৰলৈ আকৌ আগবাঢ়ি আহে মই সেইটোত আটাইতকৈ আনন্দ পাম। মই এটা কথা ভাবিছোঁ যে এই আনন্দৰ লগে লগে বিশ্ববাসী যদি বা আমাৰ ৰাইজ যদি সুখী হয় সেইটো আৰু বেছি আনন্দ পাম যে মোৰ ল'ৰাৰ কৃতিত্বত যদি সকলোৱে আনন্দ উপভোগ কৰে সেইটোত আৰু বেছি আনন্দ পাম। আজি ভাৰতবৰ্ষ তথা অসমে যি আনন্দ পাইছে হিমন্তৰ কৃতিত্বত, কিন্তু এই কৃতিত্ব যদি সাৰা জীৱন অব্যাহত ৰাখিব পাৰে, সমাজ সেৱা, দুখীয়া সেৱা কৰা, আনক নিজৰ বুলি ভাবা, যিটো মানে আনৰ কাৰণে যদি মানুহৰ যিটো ভিতৰৰ আশা ভৰসাবিলাক আনৰ মাজত বিলাই দিব পাৰে সেইটো আৰু বেছি আনন্দৰ কথা। 1969 চনৰ 1 ফেব্ৰুৱাৰীত জন্ম হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ। পিতৃ কৈলাশনাথ শৰ্মা, মাতৃ মৃণালিনী দেৱী। 1985 চনত কামৰূপ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ। কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ ডক্টৰ শৰ্মাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে PhD ডিগ্ৰী। ৰাজনীতিৰ জগতত আগুৱাবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাছিল কোনো পৰিয়াল কেন্দ্ৰিক ৰাজনৈতিক জখলা। অক্লান্ত সংগ্ৰাম, অদম্য ইচ্ছাশক্তি আৰু ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ যুঁজাৰু মানসিকতাই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিষ্ঠা কৰিছে দেশৰ ৰাজনীতিত। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা কৈশোৰত হাতীৰ পিঠিত উঠি অভিনয় কৰাৰ সময়তেই গঢ়ি উঠা আত্মবিশ্বাসে হিমন্ত বিশ্ব শৰ্মাক পৰিচয় কৰাই দিছিল ৰাজনৈতিক উত্তৰণৰ উপলাকীৰ্ণ পথটো। দৃঢ় মনোবৃত্তি, নিৰলস সংগ্ৰাম, প্ৰচুৰ অধ্যয়ন আৰু প্ৰচণ্ড আত্মবিশ্বাসে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিছে ঈৰ্ষণীয় ৰাজনৈতিক ব্যক্তিত্ব। हेमंत जी मेरा बड़ा भाई है, मेरा साथ बहुत अच्छा रिलेशन बहुत दिन से है। वो मुझे बहुत मदद करता है, एक साथ काम करता हूँ। उनको देख के भी बहुत सीखना है। रात 1 बजे 1:30 बजे खुद CM ने फ़ोन पकड़ता है, रिस्पॉन्स करता है और इतना डाउन टू अर्थ है। इसलिए हेमंत जी का आने वाला दिन को बुना एक्सपीरियंस ज़्यादा है, उनको एक्सपीरियंस में मैं काम में लगाऊंगा। ছাত্ৰাৱস্থাতে ৰাজনীতিৰ বৰ্ণমালা শিকা হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ আন্দোলনৰ দিশবোৰ পৰ্যালোচনা কৰাৰ ফঁহিয়াই চোৱাৰ অপূৰ্ব সুযোগ পাইছিল সৰু অসম ছাত্ৰ সন্থাৰ মজিয়াতেই। প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকনৰ পৰা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈকে একাধিক নেতাৰ পৰা আহৰণ কৰিছিল ৰাজনীতি, সমাজনীতিৰ জ্ঞান। কটন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হোৱাৰ সময়তে গণতান্ত্ৰিক ৰাজনীতিত পৰিপক্ক হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 1996 চনৰ বিধানসভা নিৰ্বাচন আছিল হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্ণিং পইণ্ট। পৰাজয়েৰে আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কেৰিয়াৰ। নিৰ্বাচনত জালুকবাৰী সমষ্টিত পৰাজিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। ভৃগু কুমাৰ ফুকনৰ হাতত হোৱা পৰাজয়েই সৃষ্টি কৰিলে আজিৰ হিমন্ত বিশ্ব শৰ্মাক। সোঁতৰ বিপৰীতে কাম কৰাৰ দুৰ্বাৰ হাবিয়াস আৰু প্ৰত্যাহ্বান গ্ৰহণৰ অজেয় সাহসেই আজি দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। নিজৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সদায় সাজু থাকে হিমন্ত বিশ্ব শৰ্মা। আছুত থাকিয়েই ছাত্ৰ সন্থাই গণশত্ৰু আখ্যা দিয়া তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাষ চাপিবলৈ কৰা সাহস আছিল তাৰেই প্ৰতিফলন। ছাত্ৰ সংগঠন ত্যাগ কৰি হিতেশ্বৰ শইকীয়াৰে সেই সময়ত ঘনিষ্ঠতা কৰাৰ দুঃসাহস আৰু দূৰদৰ্শিতাই জন্ম দিছিল এজন অদ্বিতীয় ৰাজনীতিকক। नहीं, बिल्कुल हेमंता बिश्व शर्मा जी लगातार दूसरी बार मुख्यमंत्री बन रहे हैं और उनके नेतृत्व में आसाम आगे बढ़ रहा है और जो माननीय प्रधानमंत्री जी का लक्ष्य है उस लक्ष्य को माननीय मुख्यमंत्री जी पूरा कर रहे हैं, तो इसलिए लोगों का भरोसा विश्वास है। শৈশৱতে ৰাজনৈতিক উত্তৰণৰ পথ আৱিষ্কাৰ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত চম্ভালি লৈছিল বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব।
সেই সময়ত দেখুওৱা দক্ষতা বিচক্ষণতাই পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজনীতিত জন্ম দিলে চাণক্য হিমন্ত বিশ্ব শৰ্মাক। তৰুণ গগৈৰ সৈতে হোৱা সংঘাতৰ পিছতেই সুতি সলনি কৰি সনাতনী বাগধাৰাৰে নিজকে প্ৰস্তুত কৰিলে এক পৃথক ৰাজনৈতিক চিন্তাধাৰাৰ যোদ্ধা হিচাপে। সেই ৰাজনৈতিক যুদ্ধৰ সেনানায়ক হৈ একাৰৰ সুচতুৰ তাৰ্কিক তীক্ষ্ণধী ছাত্ৰ নেতাজন আজি অসমৰ দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰী। मुख्यमंत्री जी को, हेमंता जी को बहुत बहुत बधाई देती हूँ। उनका इतना अच्छा कार्यकाल है। और एक बात और कहना चाहूँगी, पहली बार मैंने इतना सुंदर एयरपोर्ट देखा है। मैंने विश्व के बहुत सारे एयरपोर्ट्स देखे हैं, पर इतना सुंदर एयरपोर्ट नहीं देखा। तो मैं उनको कहना चाहूँगी, जब एयरपोर्ट इतना सुंदर है तो कितना विकास का काम उन्होंने किया होगा। डबल इंजन की सरकार, मोदी जी के आशीर्वाद से और हेमंता जी की मेहनत से असम बहुत आगे बढ़ रहा है, विकसित आसाम की ओर। সংহাৰী কৰোণা মহামাৰীৰ সময়ত এগৰাকী যোদ্ধা হিচাপে সন্মুখৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নেতৃত্ব আছিল আজিৰ পদমৰ্যাদাৰ আন এক বুনিয়াদ। ৰাজ্যৰ অৰ্থনৈতিক পৰিকাঠামো সুদৃঢ়ৰ বাবে কৰা আত্মনিয়োগেও আজি সমগ্ৰ দেশতে এক চৰ্চিত ৰাজনৈতিক নেতালৈ পৰিণত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুৱাৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বীৰ দি বাট নোপোৱা অৱস্থা। গেৰুৱা শিবিৰৰ হেট্ৰিক অসম জয় উদযাপনৰ বাবে ৰাজ্যৰ চতুৰ্দিশৰ পৰা সোঁত বৈছে অগণন নেতাকৰ্মীৰ। মুখে মুখে বিজয়ৰ শ্লোগান। সজোৱা হৈছে সুবিশাল মঞ্চ। বিশিষ্ট শিল্পী, কলা নিৰ্দেশক পদ্মশ্ৰী নুৰুদ্দিন আহমেদে সজাই তোলা মঞ্চত খোদিত হৈছে মা কামাখ্যা মন্দিৰ, ৰংঘৰ আৰু বৰদুৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ প্ৰতীক। মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে প্ৰমুখ কৰি আন সকলো বৰেণ্য ব্যক্তি। এনে আড়ম্বৰপূৰ্ণ পৰিৱেশতেই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেতিয়া সময় দিনৰ 11:40। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বিবেচনাৰ বাবে অনা হ'ব বা মোৰ জ্ঞাত হ'ব, তেনে বিষয় মই কোনো ব্যক্তি বা ব্যক্তিসকলৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অৱগত বা প্ৰকাশ নকৰিম। শপত গ্ৰহণ কৰিয়েই প্ৰধানমন্ত্ৰীৰ পৰা শুভাশীষ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। অতিকে জোৰ দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম আন্দোলনৰ সময়ত আন্দোলনৰ নেতৃত্বৰ আশে পাশে ঘূৰি থাকিও ক'ৰবাত কোনোবাখিনিত সেই তেতিয়াই হয়তো হিমন্ত বিশ্ব শৰ্মাই মনত পুহি ৰাখিছিল, সুযোগ পালেই কিবা এটা কৰিব লাগিব। আৰু সেয়া আজি আপোনাৰ চকুৰ সন্মুখত। মোক বিয়াৰ আগতেই কৈছিল, মই ৰাইজৰ মানুহ। ব্যক্তিগতভাৱে বেছি সময় দিয়াটো আশা নকৰিবা।
মই ৰাইজৰ মাজতেই থাকিব লাগিব। স্বামী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰি এই মন্তব্য ৰিণিকী ভূঞা শৰ্মাৰ। লগতে মাতৃয়ে শপত গ্ৰহণ অনুষ্ঠানলৈ যাবলৈ ওলাই ৰোমন্থন কৰিলে 1996 চনৰ প্ৰথম নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰ পৰা 2026 বৰ্ষৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰাৰ কথা। বেছি আৰু কষ্টকৰ হ'ব। এবাৰ আগতে 100% আছিলে, এতিয়া 200% কষ্ট কৰিব লাগিব। মোৰ বিয়াৰ আগতেই কৈছে মই ৰাইজৰ মানুহ, চব বেছিকে মোক ইমান আশা নকৰিবা, সদায় ৰাইজৰ মাজত থাকিব লাগিব সদায়। মই আশীৰ্বাদ কৰিম যে সদায় যি ধৰণে গুৰিৰ পৰা চলি আছে, সেই হাৰা দিনৰে পৰা 96ৰ পৰা এতিয়ালৈকে 2026 চন, গতিকে যি ধৰণে একাধিকক্ৰমে আগুৱাই গৈ আছে মাতৃৰ আদৰ্শ, পিতৃৰ আদৰ্শ বুকত বান্ধি, সেই আদৰ্শ যাতে তাৰ ভৱিষ্যত জীৱনলৈ মনত ৰাখি আগবাঢ়ি যায়, এই মাতৃৰ আজি আশীৰ্বাদ। কিছু অসুস্থ মাতৃ মৃণালিনী দেৱী হুইল চেয়াৰতে বহি খানাপাৰাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত মাতৃ। ঘৰেই হওক বা খানাপাৰাই হওক, প্ৰতিটো স্থানত মাতৃৰ মুখত আৱেগ আৰু সুখানুভূতি। কৰ্মই ধৰ্ম, কৰ্মৰে ধৰ্ম পালন কৰিব লাগে মানুহে। চিন্তা শক্তিৰে আগুৱাব পাৰিলেহে সফল হয় মানুহ। এই মন্তব্যৰে মুখ্যমন্ত্ৰীৰ কৰ্মদক্ষতাৰ শলাগ ল'লে মাতৃয়ে। ভাল আছে, এটা আনন্দৰ দিন আজি। এটা সৃষ্টিত মানুহ জন্ম দিছে কাম কৰি খাবলৈ। কৰ্মই ধৰ্ম, ধৰ্মই কৰ্ম। গতিকে হাত দুখনেৰে কাম নকৰিলে, মূৰটোৰে কাম নকৰিলে মানুহ নামৰ অযোগ্য। মানুহ বুলি ক'লে মানুহজনৰ মগজুটো কিমান, তাত নিজৰ কৰ্মক্ষেত্ৰখনত যি ধৰণে কাম কৰিলে ভাল হ'ব, দেশক আগুৱাই লৈ যাব পাৰিব, সেয়েই হ'ল মানুহৰ কৰ্তব্য। গতিকে ভগৱানে তাক শক্তি দিয়ক, মাতৃৰ আশীৰ্বাদ হিচাপে মই তাকে জনাইছোঁ। নিজৰ বুদ্ধি খটুৱাব লাগিব, বিবেকবান হ'ব লাগিব। আমাৰ পৰা কোনো বাধা নাপায়। মাতৃয়ে সদায় হাত দুখন মূৰৰ ওপৰত দেউতাই দিনে ৰাতিয়ে কষ্ট কৰে, ভৱিষ্যতেও একেদৰেই কষ্ট কৰি অসমৰ উন্নয়ন কৰিব। এই মন্তব্যৰে অসমবাসীক ধন্যবাদ জ্ঞাপন কন্যাৰ। ইফালে প্ৰৱাসী ভাৰতীয় ভাতৃ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাই বিদেশৰ পৰা ঢপলি আহিল শপত গ্ৰহণ অনুষ্ঠানলৈ। ক'লে প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি অসমৰ উন্নয়নৰ কথা। super grateful অসমৰ জনতাক সবকে super grateful। পাপাই তো দিনে ৰাতি কষ্ট কৰিছে আৰু আগে যায়ও দিনে ৰাতি কষ্ট কৰিব। প্ৰৱাসী ভাৰতীয় এজন, আহি থাকোঁ, দেখি থাকোঁ, ভিতৰ বাহিৰ মই দেখা পাইছোঁ। মোৰো কিছুমান মন যায়, আমাৰ দেশখন এনেকুৱা হ'ব লাগে, ৰাজ্যখন এনেকুৱা হ'ব লাগে, আমাৰ সকলোৰে মন যায়। ইয়াতকৈও ভাল ধৰণে কেনেকৈ হ'ব পাৰে, আমি পৰিৱেশ পৰিস্থিতি, আমাৰ এই বিনন্দীয়া এই সেউজীয়া আমাৰ অসমখনৰ এই সকলোবিলাক আমি ৰক্ষা কৰি আমি কেনেকৈ আমি উন্নয়নো আমি কৰিব পাৰোঁ আৰু আমাৰ সহজ সৰল গ্ৰাম্য জীৱনো আমি ৰক্ষা কৰিব পাৰোঁ, এনেকুৱা এটা নতুন এটা নীতি কিছুমান হ'ব। ৰাইজে ৰাইজৰ অধিকাৰ বিচাৰিব জানিব লাগিব। চৰকাৰক বুদ্ধিজীৱী সমাজে বাট দেখুৱাব লাগিব। সবল ভূমিকা ল'ব লাগিব বিৰোধীয়ে। এনে কেতবোৰ মন্তব্যৰে জ্যেষ্ঠ ভাতৃয়ে ক'লে, আমাৰ উপকাৰ কি সাধন হ'ব, সেই ধৰণৰ বস্তু আমাক কি লাগে আমি খুজিব জানিব লাগিব। চৰকাৰে দিব, কিন্তু চৰকাৰক দিক নিৰ্ণয়, বাট প্ৰদৰ্শন কৰি নিয়াৰ কাম আমাৰ বুদ্ধিজীৱী সমাজৰ। হিমন্তৰ সেইটো যথেষ্ট, তাৰ কৰ্মশক্তিৰ বিষয়ে নতুনকৈ ক'বলৈ একো নাই। সি বুৱতী পানীৰ নিচিনা, ঢলৰ নিচিনা। গতিকে সেই ঢলটোক আমি কেনেকৈ এতিয়া আমি খুটি কাটি লৈ যাব পাৰোঁ, সেইটোত কিন্তু ৰাইজ, বুদ্ধিজীৱী অসমৰ ৰাইজৰ দায়িত্ব, ইয়াতে অপাৰ দায়িত্ব আছে, বিৰোধীৰ অপাৰ দায়িত্ব আছে। বিৰোধীয়ে কেৱল মিছা অপবাদ কৰি থাকিলে নহ'ব, তেওঁলোকে আত্মবিশ্লেষণ কৰক আৰু তেওঁলোক শক্তিশালী হওক। মই ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, বিৰোধী শক্তিশালী হওক আৰু সকলোৱে মিলি, বিৰোধী শাসকীয় ৰাইজ, আমি সকলো মিলি আমি অসমবাসী। পিতৃয়ে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰাক লৈ আনন্দিত পুত্ৰও। মাতৃ, ভাতৃ, পত্নী, কন্যা, পুত্ৰ আৰু অগণন জনগণৰ সন্মুখত শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সফলতাত সুখী পৰিয়াল। অহাৰ
আগতো কৈ আহিছোঁ যে আগতে যিমানখিনি কৰিছা এতিয়া আৰু কৰিব লাগিব, যে আজি এনেকুৱা এটা ঐতিহাসিক মুহূৰ্তত আজি নিজৰ স্বামী আৰু অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাক আজি দেখিবলৈ পাইছোঁ। নিৰ্বাচনত চমকপ্ৰদ সফলতাৰে 126ৰ ভিতৰত 102খন আসনত জয়ী হৈছে NDA। জনতাৰ বিপুল সমৰ্থন লৈ দিছপুৰত বহিবলগীয়া ডক্টৰ শৰ্মা চৰকাৰৰ ওপৰত যে দেশৰ বহু আগশাৰীৰ উদ্যোগপতিৰ আস্থা থাকিব, তাৰ ইংগিত দি শপত গ্ৰহণ সমাৰোহত সমবেত হ'ল আদানী আম্বানী জিন্দাল গ্ৰুপৰ প্ৰতিনিধি। উপস্থিত থাকিল 17গৰাকী সত্ৰাধিকাৰৰ লগতে 70গৰাকী ধৰ্মগুৰু। খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ সমাৰোহত মুখ্যমন্ত্ৰীৰ উপৰি শপত ল'লে আন 4গৰাকী মন্ত্ৰী ক্ৰমে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে। মই ৰামেশ্বৰ তেলী, মই শ্ৰী অতুল বৰাই, মই শ্ৰী চৰণ বড়ো, মই শ্ৰীমতী অজন্তা নেওগ। উজনি অসমত বিজেপিৰ পৰা প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ বিজেপিৰ এটা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দুলীয়াজানৰ পৰা জয়ী হৈ অহা ৰামেশ্বৰ তেলী। মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। NDAৰ সহযোগী অগপৰ সভাপতি বোকাখাটৰ বিধায়ক অতুল বৰা। মই অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম। NDAৰ আন এক সহযোগী দল BPFৰ হৈ মাজবাটৰ পৰা জয়ী হৈ অহা বিধায়ক চৰণ বড়ো। মই শ্ৰী চৰণ বড়ো অবংগ চাইনি मुङाव समायखिरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारत संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन। শপত ল'লে মন্ত্ৰিত্বৰ দীৰ্ঘ অভিজ্ঞতাৰে পুষ্ট শৰ্মা চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিত্তমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব পালন কৰা জ্যেষ্ঠ নেত্ৰী গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। মই শ্ৰীমতী অজন্তা নেওগ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মুঠতে দলৰ জ্যেষ্ঠজনৰ লগতে মিত্ৰ দলৰ প্ৰতি সন্মান আৰু মহিলাক অগ্ৰাধিকাৰৰ বাৰ্তা প্ৰদান কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে পুনৰ শপত বাক্য পাঠ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগে লগেই ৰাজ্যত আৰম্ভ হ'ল HBS 2.0।